অন্ধ আকাশ ক্ষুব্ধ বতাহ প্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৃদয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু 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 শুদ্ধ কথা। এইখন অসমতে এইখন ভাৰততে সংঘটিত হোৱা বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাই আমাক সোঁৱৰাই যায়। হয়, মৃত্যু এতিয়া তেনেই সহজ, মৃত্যু এতিয়া নিচেই ওচৰত। কোনে জানিছিল 31 বছৰীয়া এগৰাকী ডাক্তৰৰ লগতো এনে ঘটনা সংঘটিত হ'ব? হত্যা, হিংসা, ধৰ্ষণ শেষ নহ'ব নেকি? আপোনালোকে হয়তো নিশ্চয় গম পাইছে সিদিনা কলকাতাৰ RJK মেডিকেল কলেজত কেনেকুৱা এটা ঘৃণনীয় কাৰ্য সংঘটিত হ'ল। এনেকৈ নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰাটো কিমান ডাঙৰ অপৰাধ আমাৰ চৰকাৰে, আইন ব্যৱস্থাই, প্ৰশাসনে গমেই নাপায় নেকি? হয় ছাৰ, আমাৰ আইন ব্যৱস্থাটো ইমানে ভয়ংকৰ একো বুজিবই নোৱাৰি। এফালে পৰিয়ালৰ মাজত দুখৰ চকুলো দেশবাসীয়ে কৰি আছে প্ৰতিবাদ, ইফালে আকৌ আইন ব্যৱস্থাই একোৱেই ন্যায় নিদিয়ে। আজিলৈকে চৰকাৰে সঁচাই মিছাই বহুত কাম কৰা দেখিলো। স্বাধীনতাৰ জয়গান, সুৰক্ষাৰ জয়গান, উন্নয়নৰ জয়গান গোৱা বহুত শুনিলো। আঁচনিৰ হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংক সৃষ্টি কৰাৰো বহুত দেখিলো। সময়ে সময়ে বহু আইন আহিল, দুদিনমান খুব চলিলে, তাৰ পাছতে নাই পাত্তা। যেনে বাল্য বিবাহৰ আইনখনকেই ক'ব পাৰি। কেৱল সেয়াই নহয়, বহু এনেকুৱা আহিল আৰু গ'ল, কিন্তু চৰকাৰে আজিলৈকে এনেকুৱা এখন পাৰ্লিয়ামেণ্টে এনেকুৱা এখন আইন সৃষ্টি নকৰিলে, নবনালে, তৈয়াৰ নকৰিলে যিখন আইনৰ যোগেদি ধৰ্ষণকাৰীক 24 ঘণ্টাৰ ভিতৰত দিয়া হ'ব ফাঁচি। Yes, this is right. মানুহে নিজৰ জীৱনৰ কথা পাহৰিয়ে যায়, অথচ ফাইন দিয়াৰ ভয়ত, পুলিচক 500-1000 টকাৰ দিয়াৰ ভয়ত কিন্তু হেলমেট পৰিধান কৰি বাইক চলায়। যদি ফাইন দিয়াৰ ভয়ত মানুহে হেলমেট পিন্ধিবলৈ আৰম্ভ কৰি দিয়ে, তেন্তে মৃত্যুদণ্ডৰ ভয়ত কোনোবাই ধৰ্ষণ নিচিনা অমানৱীয় ঘৃণনীয় কাৰ্যক সংঘটিত কৰিবৰ বাবে আগবাঢ়িবনে? এইটো এটা ডাঙৰ প্ৰশ্ন। প্ৰথমতে এজন দুজনক ফাঁচি দি চাওক, ওলমাই চাওক ফাঁচিত, তেতিয়া নিজেই নিজেই গম পাই যাব। দেখিব ভাৰতত এনেকুৱা অপৰাধ দেখোন কমি গৈছে। হয় ছাৰ, ঠিক ক'লে আপুনি। মানুহনো কি, ভুল কৰিবই, ভুল হ'বই, অপৰাধ কৰিবই, কিন্তু চৰকাৰে তাক বাধা দিব পাৰিব লাগে। ইচ্ছা কৰিলে চৰকাৰে সকলো কৰিব পাৰে, কিন্তু জানি শুনি নকৰে। গতিকে এই ক্ষেত্ৰত এনেকুৱা ঘটনাবিলাকৰ লগত কিন্তু চৰকাৰেও সমান সমান দোষী। যিজনে অপৰাধ কৰিছে তেওঁ যিমান দোষী, সেই চৰকাৰেও সিমান দোষী। ৰাইট, আমি জাষ্টিচ বিচাৰো, কিন্তু সেই জাষ্টিচ চৰকাৰে আইন ব্যৱস্থাই দিব পাৰিবনে? স্বাধীন দেশত আজি পৰাধীন জনতা, স্বাধীন দেশত আজি সুৰক্ষিত নহয় প্ৰতিগৰাকী মাতৃস্বৰূপ মহিলা। গতিকে ৰাইজ, এয়া আমাৰ কিহৰ স্বাধীনতা? এইখন অসমত নাইবা এইখন ভাৰতত নাৰী সুৰক্ষিত নহয়, আৰু সেইটো চৰকাৰে কেতিয়াও সুৰক্ষা প্ৰদান কৰাই নাই আৰু হয়তো কৰিব নোৱাৰে। পুলিচ প্ৰশাসনে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। গতিকে বি কেয়াৰফুল, নিজে নিজৰ সুৰক্ষা ল'ব লাগিব। গতিকে কৰবালৈ যোৱাৰ সময়ত নিজে নিজৰ ছেফটিৰ বাবে বেগত কিবা নহয় কিবা এটা লৈ যোৱা খুবেই প্ৰয়োজন, যাতে এনেকুৱা ধৰণৰ কুকুৰৰূপী দানৱৰ পৰা নিজক অলপ হ'লেও বচাব পৰা যায়। বাৰু তেনে ঠিক আছে, আমি বিচাৰো ন্যায় পাওক, জাষ্টিচ পাওক তাই। অহাকালি হ'ব কোৰ্টত শুনানি, চাওঁ কি দেখা যায়। বাৰু দিয়ক ছাৰ, বেয়া লাগি আছে যদিও মনবিলাক অলপ শান্তি লগাবৰ বাবে এটি ছাৰ ধুনীয়া কাহিনী আপোনালৈ লৈ আনিছো। হয় নেকি? এ মজা, তেনে দে শুনিম লাষ্টত। ছাৰ, বোলো নগেন খগেনৰ কাহিনী। কেনেকুৱা বা হয় এতিয়া, দেচোন দে শুনি চাং। ৰাইট ছাৰ, নগেন আৰু খগেন এদিনাখন মিলিটাৰীত ভৰ্তি হ'ল। তাৰমানে চাকৰি পালে? হয় ছাৰ, চাকৰি পালে। চাকৰিত ভৰ্তি হোৱাৰ পাছত প্ৰশিক্ষণ আৰম্ভ হ'ল। প্ৰশিক্ষণৰ মাজতে এদিন প্ৰশিক্ষকজনে নগেনক সুধিলে আৰু আঙুলিয়াই টোৱাই ক'লে,
মানে ছাৰ প্ৰশিক্ষকজনে বন্দুকটোৰ ফালে আঙুলি তোৱাই ক'লে এইটো কি তুমি কোৱাচোন তাৰপিছত নগেনৰ চিম্পুল উত্তৰ ইয়েছ ছাৰ এইটো হৈছে এটা বন্দুক কিন্তু প্ৰশিক্ষকজনে তাতে সীমাবদ্ধ হৈ থকা নাই চোৱা এইটো কেৱল তোমাৰ বাবে বন্দুকেই নহয় এইটো তোমাৰ বাবে এইটো আমাৰ বাবে প্ৰাণ ই হৈছে তোমাৰ মান সন্মান সাহস অনুপ্ৰেৰণা চমুকৈ ক'বলৈ গ'লে ইয়েই হৈছে তোমাৰ মা তোমাৰ মাতৃ ওৱাও কি ধুনীয়া এক্সপ্লেনেশ্যন হয়তো বন্দুকটোৱে হৈছে এজন মিলিটাৰীৰ বাবে প্ৰাণ মান সন্মান সকলো চমুকে ক'বলৈ গ'লে মাতৃস্বৰূপ একদম ছাৰ কিন্তু কথাটো তাতে লাগি গ'ল গণ্ডগোল কেনেকে কত হয় ছাৰ তাৰপিছতে প্ৰশিক্ষকজনে সকলো বুজোৱাৰ পাছত লাহেকৈ খগেনৰ ওচৰলৈ আহিলে আৰু সুধিলে এইটো কি এইটো তোমাৰ বাবে কি তাৰপিছতে খগেনে ধুনীয়াকে উত্তৰ দিলে পুৰা কনফিডেন্সত ফুল কনফিডেন্স ইয়েছ ছাৰ এইটো হৈছে নগেনৰ মা মোৰ বাবে এইটো হৈছে আন্টি কথাটো ছাৰ হয় নহয় কওকচোন প্ৰশিক্ষকৰ মাথা বেয়া হৈ গ'ল হোৱাট ইজ দিছ ইউ আৰ ৰং আহিও কৃষ্ণ চাবলৈ গ'লে কথাটো ঠিকে তই নগেনক বুজালে এইটো হৈছে তোৰ মান সন্মান চমুকে ক'বলৈ গ'লে তোমাৰ মাতৃ আৰু বোলে খগেনে কৈছে এয়া হৈছে নগেনৰ মা মোৰ বাবে আন্টি নহয় ন কি ছাৰ নগেনৰ মাকজনী খগেনৰ আন্টি বুজি পালে গাইছ হয় নাই বৰ কিন্তু বেলেগ ধৰণৰ কাহিনী কলি দে মস্তি লাগিলুনি বাৰু ঠিক আছে গাইছ এনেকৈ আজি সমাপ্তি ঘটাই দিছো দে আৰম্ভণি গীতটো আমি ক্লজিং মাৰিম জয় গুৰু শংকৰ কৃষ্ণ প্ৰভু দেই দে গাইছ প্ৰথমতে কিছুমান কথা আলোচনা কৰা হ'ল তই যদি ভুল ভ্ৰান্তি হৈ যায় তো ক্ষমা কৰি দিব তাৰ পাছত এইটো কাহিনী ঠিক আছে দে তেনে বাৰু দে আৰম্ভণি গীত মাৰ ক্লজিং অন্ধ আকাশ শুদ্ধ বতাহ প্ৰস্থ ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো